ব্ৰহ্মপুত্ৰৰ বুকুত হোৱা দোৱা। আল্লাহ আল্লাহ তুমি রহম করো খুদা আল্লাহ আল্লাহ তুমি রহম করো আল্লাহ ৰক্ষা কৰা যাত্ৰীৰ হাহাকাৰ। ব্ৰহ্মপুত্ৰৰ মাজত ভয়ংকৰ নাও দুৰ্ঘটনা। বাঘবৰৰ দলগাঁও ওচৰত সংঘটিত হয় এই ঘটনা। অত্যাধিক কঁঠাল, আনাৰস, মাছ আৰু অন্যান্য সা সামগ্ৰী কঢ়িয়াই আনিছিল নাওখনে। নাওখনত থকা নাৱৰীয়াসহ ২৫ জনৰো অধিক লোকৰ হাহাকাৰ লাগে, চিঞৰ বাখৰ লাগে জীৱন ৰক্ষাৰ বাবে। সামগ্ৰী ভৰ্তি যন্ত্ৰচালিত নাওখন হঠাতে ডুব যাবলৈ লোৱাত নদীৰ মাজত সৃষ্টি হয় হোৱা দোৱা। একদম আল্লাহ বাঁচাইছে। জানিব পৰা মতে কোনো ধৰণৰ লাইফ জেকেট নোহোৱাকৈ, কোনো ধৰণৰ নিয়ম নীতি নমনাকৈ দেওবৰীয়া বজাৰৰ বাবে অধিক বোজা কঢ়িয়াই যাত্ৰা কৰি আছিল নাওখনে। ইফালে প্ৰবল সোঁতত অধিক বোজাৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। কোনোমতে জীৱন ৰক্ষা পৰে যাত্ৰীৰ, কিন্তু কি কাৰণত এই ঘটনা সংঘটিত হ'বলৈ পালে বাঘবৰ আৰক্ষীয়ে ইতিমধ্যে অব্যাহত ৰাখিছে তদন্ত। আজি হ'ল দেওবাৰত বিভিন্ন ঠাইৰ পৰা বাঘবৰ বজাৰলৈ নাও আহে। এখন আমি আমাৰ ইয়াৰে বাঘবৰ IWT ঘাটৰ ওচৰতে অলপ পূবফালে ডলাৰচৰ বুলি কয়, সেই ডলাৰচৰৰ ওচৰত নদীৰ মাজত এটা নাও হঠাৎ মানে চৰাত লাগি যায়, নাওখন বাগৰি যায়। তেতিয়া হুলস্থুল শুনি আমি খবৰা খবৰি কৰি দিন দুপৰত সকলো দেখা পাওঁ আমি ইয়াৰে পৰা। গতিকে আমি বজাৰ কমিটিৰ মানুহ আৰু থানাৰ ষ্টাফ আৰু আমাৰ IWTৰ মানুহ আমি যাই ফালে নাওলৈ যাই সেই মানুহখিনিক উদ্ধাৰ কৰোঁ আৰু মাল বস্তু অলপ যদি গেছেও আৰু বেছিভাগ মাল বস্তু যিখিনি আছিল আমি উদ্ধাৰ কৰি পাৰত লৈ আহোঁ। ইয়াৰ পিছত আমাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ও নাওলৈ যাই এই ঘটনা তদন্ত কৰে আৰু এই নাওখন তাৰে পৰা বেলেগ নাও দি দুইফালে বান্ধি নাওটো গোটেইখিনি তল যোৱা নাছিল, কোম্পানীত যাৰ কাৰণে নাওটো নিখোজ হোৱা নাছিল। বাঘবৰ বজাৰত আছে কিছুমান চৰচাফুৰিৰ মানুহবিলাকে আহে বজাৰত। আমাৰতো যাতায়াতটো সেই নাও দি আহিব লাগে, আমাৰ গাড়ীৰ যোগাযোগ নাই। কেনেকৈ চৰত এটা কোনো মানুহৰ কোনো খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ জেগা নাই, এই বাঘবৰ বজাৰখনতে আহে। এই ক্ষেত্ৰত আমি ক'ব খোজোঁ যে নাৱৰীয়াবিলাকে যাতে নাৱৰ যিখিনি কেপাচিটি আছে সেই কেপাচিটি অনুযায়ী যাতে পেছেঞ্জাৰ লৈ আহে আৰু লাইফ বয়, লাইফ জেকেট এইবিলাক যিবিলাক মানে চৰকাৰৰ ডিপাৰ্টমেণ্টৰ পৰা যিবিলাক মানে ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইমতে যাতে নাৱৰীয়াবিলাকে নাওবিলাক চলায়। এইকাৰণে মই নাৱৰীয়াবিলাকৰ ওচৰত এইটো মই আহ্বান ৰাখোঁ। ব্যুৰো ৰিপৰ্ট, টাইম 8।